ফেসবুক পোস্টত জনাই দিছোঁ আৰু নহ'লে চলো দিল্লী বুলিতো মই নকলোহেঁতেন, কাৰণ কি মই যিবোৰ নিৰ্বাচনৰ ৰিজাল্ট মই 100% জানো আৰু সেইটোহে মই আগতীয়াকৈ প্ৰকাশ কৰোঁ। গতিকে দিল্লী নিৰ্বাচনৰ চলো দিল্লী বুলি যি ৰাতিপুৱা ফেচবুক পোষ্ট দিছিলোঁ, সকলো চেনেলে আজি সেইটোৰ ওপৰত হেৰি কৰিছে। আৰু মই যিহেতু নিৰ্বাচনৰ ফলাফল মই যিখিনি আজিলৈ কৈ আহিছোঁ সেইটো মিলি আহিছে, দিল্লীও মিলিছে। গতিকে অভাৱনীয়ভাৱে যি বিজয় লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টি, একমাত্ৰ এটাই কাৰণ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি মানুহৰ আস্থা, দিল্লীবাসীৰ ৰাইজৰ আস্থা পূৰ্বৰ পৰাই আস্থা আছিলে। কাৰণ কিয় দিল্লীবাসী ৰাইজে লোকসভাত আমাক ভোট দিয়ে, বিধানসভাত কেজৰিৱালক ভোট দিয়ে। আৰু কেজৰিৱাল যিহেতু বিভিন্ন দুৰ্নীতিত সাঙুৰ খালে, ঘৰতে 5 লাখ 6 লাখ টকাৰ যি পৰ্দা, ঘৰত ব্যৱহাৰ কৰা সামগ্ৰী সম্পূৰ্ণ 6 কোটি টকাতকৈ অধিক। গতিকে দুখীয়া যিসমূহ দিল্লীবাসী ৰাইজে আশা কৰিছিলে, যে দুখীয়াৰ বন্ধু বুলি ভাবি আশা কৰিছিলে, তেওঁ যে আচলতে ভণ্ডৰ যে দুখীয়াৰ বন্ধু, গতিকে তেওঁৰ ভণ্ডামিটো যেতিয়া ৰাইজে গম পালে যে তেওঁৰ 6 কোটি টকীয়া ঘৰত আচবাব, তেতিয়া মানুহে গম পালে এই মানুহজন প্ৰকৃত অৰ্থত তেওঁ দুখীয়াৰ বন্ধু হ'ব নোৱাৰে। আৰু পিছলৈ আকৌ গৈ পেলাই যিটো সুৰা কেলেংকাৰীত সাঙুৰ খালে, যাৰ কাৰণে দিল্লীবাসী ৰাইজে স্বাভিমানী, ধনীবিলাকে ইতিমধ্যে সিদ্ধান্ত লোৱাই আছে। এইবাৰ দুখীয়াবিলাকে, স্বাভিমানী দুখীয়া দিল্লীবাসীসকলে এইবাৰ সিদ্ধান্ত লৈ পেলাই মোদী ডাঙৰীয়াক ভোট প্ৰদান কৰিছে আৰু কেজৰিৱালক ভোটে প্ৰদান কৰা নাই, যাৰ কাৰণে কেজৰিৱাল হাৰিবলগীয়া হ'ল।